দেখিলো এইটো গৰু খালে চাও গৰু ইয়াত হেই এই গৰু কেটা সাইডত ন দেখিছেন মানে খালি চেকৈ দেখিব প্ৰথমে খালি সেইকেইটা আছে পুনৰবাৰ আছোঁ আমি ধাডুম পথাৰৰ যিখিনি ঠাইত মানে দেশী বিদেশী বিভিন্ন চৰাইবিলাক পৰে সেইখিনি ঠাইত পুনৰ আজি আহিছোঁ পুৱাৰ ভাগতে আহিছোঁ বিভিন্ন ধৰণৰ আমি চৰাই চালোৱে লগতে আমাৰ লগত আজি ভাইটি কেইটামান আছে যিকেইটা ভাইটিয়ে মানে ইয়াত স্থানীয় যিখিনি মানে মানুহ আহে ইয়ালৈ চাবলৈ মানুহবিলাকক ইয়াত দেখুৱাই দিয়ে তাৰমানে ধৰক গাইডৰ নিচিনাকৈ কাম কৰে লগতে আৰু দুজন মানুহ আছে বন্ধু আছে মানে বহুত কেইজন আহিছোঁ গতিকে চৰাইখিনিকে অকণমান চাওঁ বুলি আজিও আমি বিভিন্ন ধৰণৰ চৰাই দেখিলোঁ ইয়াতে আৰু সুমিতটো আছে সদায় কি কি দেখিলা আজি মইতো দেখিছোঁ বহুতৰ নাম নাজানো সকলো লোকে ধন্যবাদ আৰু আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি অকণমান বতৰটো অকণমান বেলেগ হৈছে আজি বতৰটো বৰ অনুকূল নহয় তথাপিতো আমি কিছুমান চৰাই দেখিলোঁ ফুটুকী হাঁহ ইণ্ডিয়ান স্পট বিল ডাক লিটিল এগ্ৰেট মানে এই বগলী জাতীয় যিবিলাক বগ আছে সেইবোৰ দেখিলোঁ আৰু সেই ইয়াত ঘিলা হাঁহ দেখিলোঁ কমন তিল তাৰপাছতে বৰটোকোলা আছে আপোনাৰ লেচাৰ এডজাটেণ্ট ষ্টৰ্ক এছিয়ান অপেন বিল আছে শামুক ভঙা আছে কমন ক্ৰেনটো আকৌ এবাৰ পুনৰবাৰ দেখিলোঁ যিটো আমি কনুৱা কৰচন বুলি কওঁ আৰু সেইটো চৰাই চাবলৈ এইকেইদিন মানুহ প্ৰায় আহি আছে আমাৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মবিলাকত আপোনালোকে নিশ্চয় গম পাইছেই আৰু বিভিন্ন ধৰণৰ চৰাই যিবিলাক আমাৰ সাধাৰণতে দেখা চৰাইবোৰ আছে সেইবিলাকৰ নাম মই কোৱাই নাই ধৰক যেনেকৈ ধৰক এই আমাৰ কাণকুৰিকা আছে পাইট ষ্টাৰ্লিং আছে শালিকা আছে সেই মানে কৈলাঙি আছে মণিয়ৰি আছে গোটেইবোৰ আছে সেইবোৰ চালোঁ আৰু ভাল লাগিছে পৰিৱেশটো আমি অহা আগতে 2-4জন পৰ্যটকে বস্তুখিনি হয় ইতিমধ্যে 2-এজনে চাই গৈছে তেওঁলোকে সেই কৰচন চৰাইৰ ছবিও নিজৰ কেমেৰাত বন্দী কৰি লৈ গৈছে তাৰমানে কৰচনটো বহুত দূৰৰ পৰা আহে এটা পৰিভ্ৰমী পক্ষী আৰু খুব এটা কম সময়ৰ কাৰণে ইয়াত থাকে আকৌ গুচি যাব গতিকে সেইটো কাৰণে আৰু মানুহে কৰচন চাবলৈ আহিছে কালি ডিব্ৰুগড়ৰ পৰা পৰ্যটক আহিছিলে সৌ সিদিনা বেলেগ ৰাজ্যৰ পৰা বহিৰাজ্যৰ পৰাও মানে পৰ্যটক অহা দেখিছোঁ আমি গতিকে সেইটোৱে আৰু পৰ্যটনৰ ক্ষেত্ৰত মানে এখন ধুনীয়া পক্ষী ধুনীয়া পক্ষী নিৰীক্ষণৰ ঠাই হয় একদম মানে এটা আদৰ্শ তাৰমানে ইয়াৰ কাৰণটো কি বুলি ক'লে আপোনালোকে নিশ্চয় দেখিছে ইয়াৰ মাটিখিনি অকণমান স্পঞ্জি তাৰমানে মাৰ্চি অকণমান সেই সেমেকা মানে য'ত পানী মানে আৰ্দ্ৰভূমি যিটো কয় অলপ ৱেট লেণ্ড মানে গতিকে ইয়াত সেই চৰাইবোৰে মানে ইয়াত প্ৰচুৰ পৰিমাণে খাদ্য খাবলৈ পায় পোক মানে মাছ যি আছে আৰু উপঙি থকা পতংগ জলজ ঘাঁহ যেনেকৈ মই সেইদিনা কৈছিলোঁৱেই মেটেকাৰ কোমল অংশ সেইবোৰ খায় আৰু গতিকে সেইটো কাৰণে ধাডুম পথাৰত চৰাই প্ৰাদুৰ্ভাৱটো বেছি আৰু এতিয়া মানে চৰাইবিলাকৰ এতিয়া যোৱাৰ সময় হৈছে কিছুমান চৰাই গুচি যাব কাৰণ ইয়াৰ জলবায়ুটোৰ সৈতে সিহঁতে যিটো অনুকূলনশীলতা নিজকে এডাপ্ট কৰিব নোৱাৰে গতিকে গুচি যাব আৰু কিছুমান চৰাই এতিয়া আহিবহে এতিয়া আৰু বিহুৰ পিছত সেই পথাৰত মানে চাকৈ চকোৱা ৰামকং যিটো কয় আং কৰি থাকিব এইফালে তাৰপাছত আকৌ সেইফালৰ পৰা আপোনাৰ হেৰিবোৰ আহিব এই যিটো বাৰ হেডেড গোছ ধৃতৰাজ সেইবিলাক পৰিব আৰু বিভিন্ন ধৰণৰ চৰাই পৰে আৰু আমি ধৰক ইয়াতে পক্ষী মানে চাবৰ কাৰণে কিবা ব্যৱস্থা ধৰক কৰিব পাৰোঁ নেকি পৰা যায় কিন্তু মোৰ কথাটো এনেকুৱা প্ৰকৃতিৰ বুকুতে চাব লাগে এইবিলাক প্ৰকৃতিৰ সমল এতিয়া ধৰক আপোনাৰ যিটো মানে ৱাচ টাৱাৰ বা ইনস্পেকশ্যন বাংলো তেনেকুৱা ধৰণৰ বস্তুবোৰ হ'লে কি হয় অলপ কৃত্ৰিমতাই মানে হেৰি কৰে কিন্তু চৰাই কেনেকুৱা পৰিৱেশত থাকেনো চব বস্তুৰ পৰিৱেশটো বেলেগ এতিয়া মানুহক যদি বিলত থাকিব পাৰিব জানো নোৱাৰে এতিয়া চৰাইক বিল লাগিব গতিকে সেই তেনেকুৱা ঠাইত মানুহে গৈ বুজি পাওক আৰু তাত গৈ চালেহে তাৰমানে চৰাই সমস্যাটো বুজি পাব এতিয়া ধৰক সেই ৱাচ টাৱাৰটোৰ পৰা চালে দূৰবীনে চালে বা বাইনকুলাৰেদি চালে বা কেমেৰাটোৱে চালে অকল চৰাইজনীতহে মানুহৰ ফ'কাছ থাকিব কিন্তু যেতিয়া ক্ষেত্ৰখনত আহি চাব তেতিয়া দেখিব আজিকালি দেখোন বিলবোৰ নোহোৱা হৈ গৈছে এনেকৈ হ'লে চৰাইবোৰ থাকিব নেকি তাৰমানে অন্তঃকৰণেৰে চৰাইৰ সমস্যা চৰাইখিনিক বুজি পাব পাৰিব গতিকে মই ভাবোঁ চৰাই য'ত থাকে মানে প্ৰাকৃতিক ঠাইতে গৈ আমি চাব লাগিব কিন্তু সিহঁতে যাতে অসুবিধাৰ সন্মুখীন নহয় মানে আমি চাবলৈ যাওঁতে তাহাঁতৰ যাতে ডিষ্টাৰ্ব নহয় সেইখিনি কথাই মই তাকে ক'ব খোজোঁ দেই নহা হ'ব এতিয়া এদিন এইখিনি প্ৰসংগতে এটা কথা কৈছিলা মেঘালয়ৰ কোনোবা এখন ঠাইৰ মানে এতিয়া তেনেকৈ তাৰমানে ধৰক সেই জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ যিটো আৱাসস্থল প্ৰাকৃতিক মানে ঘৰ সেইটো সুৰক্ষিত হৈ থাকিব লাগে মেঘালয়ৰ প্ৰসংগটো আপুনি টানি আনিছে মেঘালয়ত তাৰমানে পবিত্ৰ কুঞ্জ বা ছেক্ৰেট গ্ৰুভ বুলি কিছুমান ঠাই থাকে
সৰু সৰু এটা অৰণ্যৰ খণ্ড য'ত মানে গছৰ এখিলা পাতো মানে ছিঙিব নোৱাৰে তেনেকুৱা নিষিদ্ধ স্থানীয় মানুহ হওক বাহিৰৰ মানুহ হওক তেনেকৈ এটা মফলাং বুলি এটা ঠাই আছে পবিত্ৰ কুঞ্জ ছেক্ৰেট গ্ৰোভ এই ছেক্ৰেট মানে পবিত্ৰ সেইখিনি ঠাইক যেনেকৈ আমি ধৰক এতিয়া আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ মানুহৰ মাজতে হাবিত দেখোন গছ থাকে সেইটো কিবা থান বুলি কয় হাবি নামঘৰ বা তেনেকুৱা ধৰণৰ কথা সেইজোপা গছে যুগ যুগ থাকে আৰু নাপায় সেইজোপা গছ সেই তেনেকুৱা তাৰমানে সেইটো ছেক্ৰেট তেনেকৈ বা এতিয়া জামু সোণোৱাল কছাৰী মানুহে পটককৈ জামু গছ নেকাটে তেনেকৈ তাৰমানে অৰুণাচলতো কিছুমান ঠাই আছে য'ত ধৰক গছ গছনি মানে সংৰক্ষণ কৰা হৈছে সেইটো কমিউনিটি কনজাৰ্ভেশ্যন বুলি কয় সমুদায় ভিত্তিক সংৰক্ষণ বা লোক সংৰক্ষণ জন সংৰক্ষণ তেনেকৈ কৰিলেহে থাকে এতিয়া অৰুণাচলত আৰু এটা চৰাই আছে আপোনাৰ বুগুন লিঅ'চিকলা বুগুন বুলি এটা জনজাতি আছে সেই জনজাতিৰ মানুহে সেই চৰাইজনীক মানে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰিছে এই আমাৰ ভাইটিহঁতৰ নিচিনা বা আমাৰ নিচিনা গাইডবোৰ ওলাই আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে এটা সৰু আকাৰৰ চৰাই কিন্তু সেইটো চাবলৈকে অকল যায় বুগুন লিঅ'চিকলা চাবলৈ গুচি যায় গতিকে সেইটো এটা মানে ধুনীয়া উদাহৰণ আৰু বুজি পাইছেনে আচলতে সুমিতে মানে গাইড হিচাপেও কাম কৰে দেই মানে তেনেকৈ নহয় এনেই সহায় কৰি দিয়ে মানুহক মানে কোনোবা যদি হেৰি কৰিবলৈ আহে সহায় বিচাৰিলে খুব ধুনীয়া সহায় কৰি দিয়ে নিজেও প্ৰকৃতিৰ হৈ বিভিন্ন লেখা লিখিছে প্ৰকৃতিৰ হৈ বিভিন্ন কাম কৰিছে লগতে আমাৰ মাজত ভাইটি দুটা আছে তোমাৰ নামটো কি আছিলে পল্লৱ সোণোৱাল আৰু তোমাৰ ৰজনী সোণোৱাল আৰু পল্লৱ সোণোৱাল তোমালোকে ইয়াততো মানে আমি যেনেকৈ দেখোঁ তাহাঁতি বেছিকৈ দেখে তাৰমানে কি দেখিছা এতিয়ালৈকে ইয়াত ইণ্ডিয়ান স্পটবিলাক দেখিছোঁ কমন ক্ৰেন দেখিছোঁ আৰু বাৰ হেডেড গ্ৰুজ দেখিছোঁ তাৰপাছত কমন টিল দেখিছোঁ লিটিল কৰ্মনেট দেখিছোঁ তেনেকৈ আৰু কিংফিচাৰ হোৱাইট থ্ৰ'টেড কিংফিচাৰ দেখিছোঁ তেনেকৈ বহুত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আহিছে কমন ক্ৰেনবিলাকতো পৰিয়ে থাকে প্ৰায় পৰি থাকে আৰু মানে বাহিৰৰ মানুহবিলাক আহিলে তোমালোকে বস্তু সহায় কৰি দিয়া দেখা হয় আমি সহায় কৰি ভাইটি দুজনক আপোনালোকে যোগাযোগ কৰিব পাৰিব যদি চাব মানে ইয়াত খুব ধুনীয়াকৈ ইয়াৰ আৰু কেইটামান ঠাই আছে ইয়াৰ আশে পাশে সেইখিনিও খুব ধুনীয়াকৈ দেখুৱাই দিব আপোনালোকক মই তেখেতলোকৰ নাম্বাৰটো ইয়াতে দি দিছোঁ লগতে সুমিতকতো জানে আৰু আমাৰ মাজত আজি আহিছে আমাৰ ধ্ৰুৱ বন্ধু কি খবৰ ভাল ধ্ৰুৱ নমস্কাৰ মই ধ্ৰুৱজ্যোতি শইকীয়া মই ইয়াৰ স্থানীয় যুৱক কবি লগতে তেখেত শিক্ষক আৰু বিভিন্ন প্ৰকৃতিপ্ৰেমী মানে চৰাই চিৰিকটিৰ ওপৰতো লেখা মেলা কৰে বা ধৰক প্ৰকৃতিৰ বিভিন্ন বস্তুৰ ওপৰত লেখা মেলা কৰে তেখেতৰ ঘৰখন মানে আদৰ্শ নিচিনাই ক'ম আৰু বিভিন্ন উদ্ভিদ বা ধৰক অৰ্কিডৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তুৱে ভৰি পৰি আছে তো আজি মানে স্কুলৰ পৰা আহোঁতে চাই যোৱা হয় আজি সদায় মই এইফালে সদায় স্কুললৈ অহা যোৱা কৰোঁ আহোঁতে যাওঁতে সদায় ৰৈ আধা ঘণ্টা 20 মিনিট সদায় ৰৈ পিনে চাওঁ মানে যথেষ্ট বহুত জাকে জাকে পৰি থাকে আমাৰ এইটো যে কি কয় কমন ক্ৰেন যিটো ক্ৰচন চৰাই বুলি কয় তাৰপিছত চাকৈ চকুৱা দেখোঁ কেতিয়াবা তাৰপিছত এতিয়া মই কথা এটা কওঁ যে প্ৰকৃতি যেতিয়ালৈকে সুস্থিৰ নহয় যেতিয়ালৈকে প্ৰকৃতি ভালে নাথাকে তেতিয়ালৈকে আপুনি যিমান যি কৰিলেও মানে একো লাভ নহয় আমি মানুহে প্ৰথমতে প্ৰকৃতিক পূজা কৰিব লাগিব ভগৱান নিচিনা প্ৰকৃতিক মানিব লাগিব যেতিয়া গছ থাকিব চৰাই চিৰিকটি থাকিব তেতিয়া মানে সকলো ঠিকেই থাকিব এতিয়া ইয়াত ধাৰুম পথাৰত যিবিলাক চৰাই পৰিছে এতিয়া এই চৰাইবিলাক পৰাৰ কাৰণে আমাৰ কৃষি ক্ষেত্ৰত যথেষ্ট লাভ হৈছে এতিয়া পথাৰত যথেষ্ট অপৰটিন যিবিলাক শস্য অনিষ্টকাৰী তৃণ গজি উঠে সেইবিলাক এই চৰাইবিলাকে খোৱাৰ ফলত আমাৰ শস্য অনিষ্টকাৰী অপৰটিনৰ সংখ্যা যথেষ্ট কমি গৈছে বা কমি যাব দ্বিতীয়তে বিভিন্ন পোক পতংগ ফৰিং বা বিভিন্ন পোক আছে যিবিলাক এতিয়া লেঠা বান্ধে এইবিলাক চৰাইবিলাকে খোৱাৰ ফলত আমাৰ শস্যৰ মানে অনিষ্টকাৰী পোক পতংগ যথেষ্ট কমি যাব গতিকে চৰাই যদি থাকে চৰাই থাকিলে আমাৰ শস্যত মানে ৰাসায়নিক সাৰ নিদিলেও হ'ব মানে পক্ষীয়ে সকলো ৰক্ষা কৰিব গতিকে মই সকলোকে অনুৰোধ কৰিলোঁ যাতে চৰাইবিলাকক কোনেও আমনি নকৰে ইয়াত এতিয়া সদায় দেখা গৈছে জানুৱাৰীৰ পৰা এপ্ৰিল মাহমানলৈকে জাকে জাকে পৰি ঘূৰি চৰাই বিশেষকৈ কমন ক্ৰেন চাকৈ চকুৱা আৰু বিভিন্ন স্থানীয় চৰাইবিলাকতো আছেই গতিকে সকলোৱে মানে কোনেও যাতে চৰাইবিলাকক অনিষ্ট নকৰে আৰু ইয়াত যে বিভিন্ন চৰাই আহে এইটো যাতে প্ৰচাৰত গুৰুত্ব দিয়ে তেতিয়া বিভিন্ন ঠাইৰ পৰা পৰ্যটক চৰাই চাবলৈ আহি আছে আৰু আহিব বাহিৰৰ পৰা এতিয়া অলপ আগতে দুজন লগ পাইছোঁ মধ্যপ্ৰদেশৰ গতিকে যেতিয়া পৰ্যটক আহিব পৰ্যটক অহাৰ লগে লগে আমাৰ স্থানীয় লোকসকলৰ যথেষ্ট লাভান্বিত হ'ব বিভিন্নজনে টুৰিষ্ট গাইডৰ কাম কৰি স্বাৱলম্বী হ'ব পাৰিব আমাৰ যিবিলাক থলুৱা বস্ত্ৰ খাদ্য সম্ভাৰ বা গাঁৱৰ যিবিলাক সংস্কৃতি চৰাই চাবলৈ অহা পৰ্যটকসকলে নিশ্চয় সেইবিলাকো চাবলৈ যাব অলপ আগতে শুনিছিলোঁ ধাৰুমলৈ আহিছিলে কেইজনমান পৰ্যটক গতিকে তেনেকৈ আমাৰ সংস্কৃতি বা আমাৰ থলুৱা যিবিলাক শিল্প সকলোৰে প্ৰসাৰ আৰু প্ৰচাৰ ঘটিব বুলি ভাবোঁ আৰু এটা কথা কওঁ অলপ এটা শংকিত হৈছোঁ যে আমাৰ ধাৰুম পথাৰত এই 2-3 বছৰৰ ভিতৰতে যথেষ্ট সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান মানে খুব দুপে গঢ়ি উঠিছে তো এইবিলাক যদি গঢ়ি থাকে মানে আৰু 5-10 বছৰৰ ভিতৰত হয়তো
পথাৰখনৰ পৰিৱেশটো লাহে লাহে বিনষ্ট হৈ যাব, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব বা বিভিন্ন প্লাষ্টিক প্ৰদূষণ বা বিভিন্ন ধৰণৰ প্ৰদূষণ হ'ব, তেতিয়া হয়তো লাহে লাহে চৰাইবিলাক অহাটো কমি যাব বুলি ভাবোঁ। এইটো এটা দুশ্চিন্তাৰ বিষয় বুলি ভাবোঁ। তাকে ক'লোঁ। ঠিক আছে, খুব ধুনীয়াকৈ কথাখিনি ক'লে তেখেতে। বিভিন্ন ধৰণৰ চৰাই পৰি থাকে, এইফালে মহ চহ আছে, গৰু চৰুটো আছে, চৰাই চিৰিকটিৰ লগতে খুব ধুনীয়াকৈ প্ৰকৃতিৰ মানে গোটেই বস্তুবিলাক খুব ধুনীয়াকৈ আছে। আৰু আমাৰ ধৰক স্থানীয় এৰিয়াটো মানে গ্ৰাম্য পৰ্যটনৰ মানে ক্ষেত্ৰত অকণমান আগবাঢ়িছে। সেইদিনা দুজনমান পৰ্যটক আহিছিলে, সমিতিত ক'ৰ আছিলে পৰ্যটক? তেওঁলোক জাৰ্মানীৰ পৰা আহিছিল, জাৰ্মানীৰ পৰ্যটক। তেওঁলোকে আমাৰ থলুৱা যিবোৰ খাদ্য সম্ভাৰ, পৰম্পৰাগত পানীয়, সেইবিলাক সাজপানীৰ জুতি লৈছে। তাৰপিছতে আমাৰ যিবোৰ থলুৱা গীত মাত, আইসকলৰ সৈতে নাচিছে, আমাৰ জেতুকা হাতত ৰহন বোলাইছে। গতিকে আমাৰ সেই সংস্কৃতিৰ সৈতে তেওঁলোকে একাত্ম হ'বলৈ চিন্তা কৰিছে। বাহিৰৰ পৰা আহিছে, সেইটোৱে এটা গ্ৰাম্য পৰ্যটন, ভিলেজ টুৰিজম বুলি কোৱা হয়। গতিকে সেয়াই আৰু আমাৰ লগত ঋতু আছে। ঋতু, কি দেখিলা এতিয়ালৈকে? সদায়তো লিখিয়ে থাকা ঋতু, মানে সাংবাদিক বিভিন্ন ধৰণৰ পৰিৱেশৰ লগত লিখি থাকে খুব ধুনীয়াকৈ। বহুকেইটা আৰ্টিকেল পাইছে ডিব্ৰু চৈখোৱাক লৈ বা এইখিনি ধাদুম পথাৰক লৈও। আজি মানে অনুভৱটো কেনেকুৱা চৰাই চিৰিকটিবিলাক দেখি পেলাই? পুৱাৰ ভাগতে আহিছোঁ, খুব এটা ভাল পৰিৱেশ, বিভিন্ন দেশী বিদেশী চৰাই দেখিবলৈ পোৱা গৈছে। গতিকে এই সুবিধাটোৰ লগতে আহিছোঁ, ভাল লাগিছে। পৰিভূমি চৰাই আগমন এই অঞ্চলটোৰ কাৰণে আশাৰ বতৰা হিচাপে বিবেচিত হৈছে। গতিকে দেখা যাওক ভৱিষ্যতলৈ কি হয়। গতিকে মই আশা ৰাখিম যাতে আপোনালোকেও আহিব চৰাই চিৰিকটি চাবলৈ। মোৰ বন্ধু এজনো আছে। আমি মানে আজি গোটেইখিনি একেলগে আহিছোঁ। আচলতে কি ক'ব অঞ্চলটোক লৈ? অঞ্চলটোক লৈ কিনে বিশেষ কৰি এনেই প্ৰকৃতিৰ ক্ষেত্ৰখনত মানে মোৰ নিজৰ এটা দুৰ্বলতা আছে আৰু সেইকাৰণে মই মোৰ বন্ধুকেইজনক যেতিয়াই এনেকুৱা এটা ঠাইলৈ যোৱা হয় মোক সদায় জনাব বুলি কওঁ। আজি সঁচাকৈ এই ঠাইডোখৰত আহিছোঁ, ঘৰৰ কাষতে লাগি আছে, খুব সুন্দৰ এডোখৰ ঠাই, য'ত নেকি আমি পৰিভূমি চৰাইবিলাকক আজি প্ৰত্যক্ষ কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ চৰাই আমি দেখিবলৈ পাইছোঁ। আৰু চৰাই সম্পৰ্কে মোৰ বিশেষ জ্ঞান নাই যদিও যথেষ্টখিনি চৰাই সুমিত আছে আৰু ভাইটিহঁতে দেখুৱাই নামবিলাক কৈ গৈছে। সঁচাকৈ ভাল লগা এটা পৰিৱেশ ইয়াতে। কিন্তু এটা বস্তু যেনেকৈ ভালো লাগিছে, ঠিক তেনেকৈ মোৰ বন্ধু ধ্ৰুৱজ্যোতি শইকীয়াই ইতিমধ্যে কৈছে যে ভাল লগা বস্তু এটা সঁচা কথা, কিন্তু আনফালে অলপ দুখো আছে। যিধৰণে কিছুমান অনুষ্ঠান, কিছুমান প্ৰতিষ্ঠানে গঢ় লৈ উঠিছে অঞ্চলটোৰ আশে পাশে, এই অনুষ্ঠান প্ৰতিষ্ঠানখিনিয়ে হয়তো খুব কম দিনৰ ভিতৰতে ঠাইডোখৰ নাইকিয়াই কৰি পেলাব, তেনেকুৱা এটা অনুভৱ হৈছে। সেয়ে মই চৰকাৰখনলৈ, যিকোনো এখন চৰকাৰ আহিলে তেখেতলোকে এটাই অনুৰোধ কৰিম বা চৰকাৰখনলৈ অনুৰোধ কৰিম যে তেখেতলোকে গোটেই বস্তুখিনি যদি এবাৰ পৰ্যবেক্ষণ কৰে ঠাইডোখৰত আহি, আৰু প্ৰকৃততে পৰিভূমি চৰাই তেখেতলোকে যেতিয়া ইয়াত দেখিব, দেখাৰ পিছত এই ঠাইডোখৰ চৰকাৰীভাৱে ৰাখি এইডোখৰ ঠাইক যদি সুৰক্ষিত কৰি ৰাখে, হয়তো এই চৰাইখিনিৰ লগতে অঞ্চলটোৰ নাম হ'ব, ভাৰতবৰ্ষত নাম হ'ব, বিদেশত নাম হ'ব। লগতে ইয়াৰ যিখিনি স্থানীয় যুৱকসকল আছে, যিয়ে এই গাইডৰ কাম কৰি আছে, তেখেতলোকো স্বাৱলম্বী হ'ব। তো চাৰিওফালৰ পৰা আমাৰেই লাভ। গতিকে চৰকাৰখনে যিহেতু যথেষ্ট কাম কৰিছে, এই ক্ষেত্ৰতো গুৰুত্বটো দিয়ক বুলি মই আশা ৰাখিম। আচলতে আজি যিকেইজন মানুহ বিশেষকৈ লগ পাইছোঁ বা একেলগ হৈছোঁ, আটাইকেইজন প্ৰকৃতিৰ বিষয়ে কিবা নহয় কিবা এটা কাম কৰি আছে। আৰু বিশেষকৈ আমাৰ বন্ধুৰ ঘৰত মানে এখন নাৰ্চাৰী আছে, বিশেষকৈ অৰ্কিড বেছি আছে। তাৰমানে অৰ্কিডৰ পৰা আৰম্ভ কৰি অন্যান্য হেৰিবিলাকতো আছেই, বিশেষকৈ অৰ্কিডো বহুত বেছি আছে। আৰু খুব তেখেতে মানে নাৰ্চাৰীৰ মানে ঘৰত এখন গঢ়ি তুলিছে খুব ধুনীয়াকৈ, তাৰমানে য'ত দেখে বিক্ৰীৰ বাবে নহয়, আনি মানে ঘৰত খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখে বস্তুটো যাতে থাকি যাওক বুলি। গতিকে এইখিনি কথাই ক'লোঁ, আপোনালোকে আহক যদি চৰাই চাবলৈ আহে। আৰু ভাইটিকেইটাৰ মই নাম্বাৰকেইটা দি দিম, আপোনালোকে চাব পাৰিব, লগ কৰিব পাৰিব। অঞ্চলটো খুব ধুনীয়াকৈ ঘূৰাই দিব। আৰু ইয়াৰ গ্ৰাম্য পৰ্যটন যদি অন্যান্য বস্তুবিলাকো চায়, তেতিয়াও চাব পাৰিব। আমাৰ থলুৱা সংস্কৃতিৰ বিষয়ে, কৃষ্টি সংস্কৃতিৰ বিষয়ে চাই সেইখিনিও চাব পাৰিব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে একগোট হৈছোঁ, বেছিকৈ ভাল লাগিছে আজি। গতিকে সকলোৱে একেলগ মানে ইয়ালৈকে অহাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। ধন্যবাদ।